দুটা চাওক আমাৰ কি মৰম তেহেতৰ দিছে আজি ধুনীয়াকৈ তাক গা ধুৱাই দিছিলোঁ এটা কি ওপৰত উঠিলে কোনে কাক কি দিলে সেইটো ডাঙৰ কথা নহয় আচল কথাটো হ'ল মৰম চেনেহ আৰু ডাঙৰক সন্মান কৰিব জনাটোহে আচল কথা নহয়নে বাৰু গুড ইভিনিং সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আন এটি নতুন ভিডিঅ' আৰু এই ভিডিঅ'টো মই বিহু দিনা আবেলি বেলা কৰা দেই আৰু যেহেতু কাম বন কৰি মেলি একদম বহুত ভাগৰুৱা হলো আৰু শুই গলো আৰু শুই যোৱাৰ পিছতে মুখখন দেখিছে নহয় একদম চকুটুকু ফুলি গৈছে আৰু বহুত দিনৰ পিছত মানে মই দিনত শুইছো আৰু এখিনিতে কওঁ শুনক কালি মই কিছুমানে কৈছে মানে আগলা যিটো ভিডিঅ' দিছিলোঁ তাত কৈছে মই বুৱাৰীক কি দিলোঁ কওঁ শুনক আমাৰ মানে বিয়া আহি আছে আৰু বিয়াৰ কাৰণেতো যেতিয়া কানি কাপোৰ ল'ম সেইটোতো কমজুৰি ল'লে নহ'ব নহয়নে হেভি ল'ব লাগিব গতিকে সেইকাৰণে মই তাইক এনেই সৰুকৈ পইচা এটা দি পেলাই থৈ দিছোঁ আৰু মানুহজনে বাৰু কানি কাপোৰ দিয়া নাই সেই তেনেকৈ আৰু মোৰ আৰু মানুহজন একেইটো ন সেইটো কাৰণে কি কৰিছে 500 আমাৰ দুজনীক দিছে আৰু আমাৰ এইটো মানে চখ কোনে কি দিছে নিদিছে সেইটো আমাৰ মানে চখ আৰু দেউতাই কি দিলে বা হেৰি কি দিলে কিন্তু আমাৰ মানুহজন এনেকুৱা মানে ভিডিঅ'ত বহুত বেয়া পায় আৰু সেইকাৰণে মানে মোক শুনাবৰ কাৰণে তই 100 টকা দিছ তই 500 টকা দিছ এনেকৈ পেলাই জোকাই থাকে আৰু মোৰো খুব হাঁহি উঠে মানে সেইবিলাক কাণ্ডত আৰু আমাৰ তাইও মানে তেনেকৈ চিঞৰি থাকে মোক এইটোহে দিলে মোক সেইটোহে দিলে দেখিছেনে দেউতা এনেকৈ বুলি লগাই থাকে আৰু সেই ল'ৰাটো ছেম আৰু সি সেৱা কৰা মোক মই কি দিলোঁ নিদিলোঁ সেইটোত নাই দুইটাকে একে সমানেই দিছোঁ যিহেতু আমাৰ মানে অলপ পইচা পাতি অসুবিধাই হৈছে দিয়কচোন আৰু ঘৰৰ কাম কোনো মানুহে তেনেকৈ হেৰি নকৰে জানে আমি গোটেই পইচা ক্লিয়াৰ কৰি দিছোঁ মাটি কিনোতে আৰু কিনাৰ পিছতে আকৌ ঘৰ বনোৱা কাম আৰম্ভ কৰিছোঁ নহয়নে বা মাজত অলপ দিন ৰাখিছোঁ এই পইচা কিস্তিকৈ দিছোঁ সেইটো নহয় এক মুঠত দিছোঁ এক মুঠত আমি ঘৰ বনাইছোঁ গতিকে পইচাৰ মানে অলপ নাটনি হোৱাটো স্বাভাৱিক কথা কাৰণ মানে আৰু বহুত কিবা কিবি গতিকে সেয়াই হেৰিটো আচল কথাটো আমাৰ মানে কি বিয়াখন আহি আছে যিহেতু আৰু বিয়াত কানি কাপোৰ ল'ব লাগিবই ন আৰু এনেই মই অযথা কিছুমান খৰচ কৰি বহুত বেয়া পাওঁ আৰু এইটো চাওক দেই তাইক ঘৰত পিন্ধিবলৈ ঘৰত পিন্ধা মানে কি আৰু এইটো এটা চুৱেটাৰ কিনিছোঁ এইটো চিম্পুল চুৱেটাৰ হয় ঘৰত পিন্ধাৰ কাৰণে তাই দিছে 3টা চুৱেটাৰ দিছে তাৰে এটা অলপ দামী যেনিবা আৰু এইকেইটা মানে হেৰি আৰু এই মানে ইফালে সিফালে যাব পাৰি আৰু এইটো এটা মানে দেই মহে খাই আছে তাৰপিছতে সেয়াই আছিলে আৰু আচল কথা হ'ল ডাঙৰক সন্মান কৰিব জনাটো নহয়নে ঘৰখনলৈ মানুহ আহিলে মানুহক কেনেকৈ সন্মান কৰিব লাগে কেনেকৈ কথা বতৰা পাতিব লাগে আচল কথাটো সেইটোহে আৰু মই ভাবোঁ মই যেনেকুৱা ধৰক আৰু মোৰ বোৱাৰীও যাতে তেনেকুৱাই হওক কাকো যাতে মানে হেৰি নকৰক সন্মানটো বজাই ৰাখি পেলাই যাতে কোনেও খুঁত এটা ৰাখিব নোৱাৰে তেনেকৈ সাহসে মানে গোটেই ঘৰখন চলাই নিব পৰাটো মই বিচাৰোঁ আৰু আশা কৰিছোঁ তাই পাৰিবগৈ আৰু পাৰিও আছে গোটেইখিনি কাম মানে চম্ভালিব পাৰিছে আজিকালি তাইহে মোক শিকায় গতিকে সেইটো এটা ভাল লাগে আৰু এইখিনিতে আপোনালোকক জনাওঁ মোৰ ঘৰখন ভাগি যোৱা নিচিনাই হৈ গৈছিলে লোকৰ কথা মানে হেৰি কৰি পেলাই গম পাইছে লোকে লগোৱা যজোৱা কৰি পেলাই বহুত যত্ন কৰিছিলে মোৰ ঘৰখন ভাঙিবৰ কাৰণে কিন্তু আপোনালোকক মই মানে জনাওঁ যে সেই মানুহখিনি যেতিয়া মোৰ ঘৰত নহা হৈ গ'ল আৰু নহা হ'লতো নহাই হ'ল বাৰু কাজিয়া লাগিলে ক'তনো কোনটো নাকেৰে আহিব পাৰিব ন যিহেতু ধাৰ ঋণ লৈ পেলাই পিছত মানে এক্টিং কৰি কাজিয়া কৰিলে আৰু এখন বহুতো কথা বিহু দিন যিহেতু মই নকওঁ সেইখিনি কথা এতিয়া আৰু যি মোৰ লগত একবাৰ বেয়া হৈছে আৰু সি মোৰ লাইফত মোৰ লগত কেতিয়াও ভাল হ'ব নোৱাৰে আৰু লাগে মই মৰি যাম তথাপিও মোৰ ঘৰত সেইবিলাক মানুহ হাজিৰ হ'ব নোৱাৰে মই তেনেকুৱা আৰু মোৰ বোৱাৰীকো মই তেনেকুৱা কৰিয়ে উঠাইছোঁ এক কথাৰ মানুহ যাক বেয়া পাব বেয়াই পাব আৰু আমি কাৰো লগত কাজিয়া পেচাল বেয়া ভাষা কৈ পেলাই কাৰো লগত কাজিয়া পেচাল নকৰোঁ কাৰোবাক কিবা বেয়া পাইছোঁ মুখেৰে নমতা কৰি থাকিম বছ হৈ গ'ল তেনেকুৱা কিন্তু যদি মানে বেয়া কথা কৈ পেলাই যদি কাজিয়া পেচাল আমাৰ লগত কৰিছে সেইবিলাক মানুহৰ লগত দুনাই আৰু মোৰ ৰিলেশ্যন নহ'ব গতিকে
আৰু কি ক'ম এইখিনিয়ে আৰু বিহুৰ দিনাখন বেলেগ কথা ক'বলৈও মানে হেৰি নালাগে কিন্তু ভাগি যোৱা ঘৰখন মোৰ আকৌ পুনৰ উঠিলে আপোনালোকে আশীৰ্বাদ কৰিব আৰু এইটোৱে কওঁ যেতিয়া আমি মানে তাত তেতিয়া ঘৰৰ কাম আৰম্ভ কৰি আছোঁ সোনকালে ঘৰৰ কাম হ'ব যিহেতু মিস্ত্ৰী অকণমান লেজি হেৰি হৈ আছে তথাপিও 4টা-5টাকৈ তেনেকৈ লাগি আছে আৰু এইকেইদিন মই যোৱাই নাই নিশ্চয় যাম কালিলৈ মানে মন্দিৰতো যাব লাগিব মাঘৰ 1 তাৰিখ যিহেতু মন্দিৰত গৈ কৰি ঘৰখনো চাই আহিমগৈ কি হৈছে কি নহৈছে আৰু যেতিয়া ঘৰখন সম্পূৰ্ণকৈ উঠি ল'ব উঠাৰ পিছতে মানে কি আমি তলটো খালী কৰি ৰাখিম খালী কৰি ৰখাৰ পিছত 4 তালাৰ হেৰি কৰিছোঁ আশীৰ্বাদ কৰিব যাতে মনৰ আশাটো পূৰণ হয় আৰু এইখিনি চব ভাড়া দি এটা ফ্ল'ৰহে আমি ৰাখিম আমাৰ নিজৰ কাৰণে আৰু আমাৰ ইহঁতকে তাত থ'ম মই যিহেতু ইয়াতেই থাকিম গুৱাহাটীতেই থাকিম আৰু কিছুমানে ভাবিব এই ইয়াৰ পৰা গুচি গ'লে ভাল হ'ব কিন্তু সেইটো কেতিয়াও নহয় যিমান কষ্ট কৰি মই এই ঘৰখন বনাইছোঁ বা মানে চম্ভালি আছোঁ সেইটো মই ধ্বংস হ'বলৈ কেতিয়াও নিদিওঁ আৰু মই মানে নাথাকিলে ইয়াত বহুতখিনি সুবিধা পায় কিছুমানে গতিকে মই সেইটো হেৰি নকৰোঁ আৰু আপোনালোকক মই বিহু দিনাখনেই এটা কথা কৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ সপোনটো পূৰণ হয় মানে ওচৰতে আমাৰ ডন বক্স আছে ন তাত আৰু এতিয়া মানে পিজিবিলাক বহুত চলে আৰু পিজি আমি হেৰি নকৰোঁ ভাড়াকৈ তেনেকৈ কিবা কৰি পেলাই দিম আৰু চব ভাড়াই হ'ব আহিছে বহুত মানুহ আহিছে কেতিয়া হ'ব কৈছে আৰু তাত এখন আকৌ কলেজ এখন আৰম্ভ হ'ব এনেইতো আছেই বাৰু মানে ৰুম ঘৰহে নাইকিয়া তাত বহুত আছে আৰু ফ্ৰণ্টতে ৰিজৰ্ট আছে আৰু সেই ৰিজৰ্টখনত বেলেগ ঠাইৰো আমাৰ বেলেগ ঠাই মানে কি লখিমপুৰ ধেমাজি তেনেকুৱা ল'ৰা ছোৱালী আছে তেওঁলোকো আমাৰ তাতে থাকিব পাৰিব তেওঁলোকেও কৈ আছে কিছুমানে গতিকে সেইখিনিয়ে আৰু সেইবিলাকেই কথা আৰুনো কি বেলেগ কথা ক'ম ন আৰু এতিয়া আবেলি বেলা বেলেগ এটা পাৰ্টি অহা কথা আছে তেওঁলোক কাৰণ মানে শেহতীয়াকৈ আহিব আৰু আহি আছে মানে তেওঁলোকৰো কিবা কিবি কাম কৰি আছে সেইখিনিয়ে আৰু সঁচাকৈ কৈছোঁ মই ইমানখিনিলৈকে মানে পাৰিমগৈ বুলি মই ভবা নাছিলোঁ আৰু বহুতে বহুত কথা কয় কিন্তু সেইটো একদম নহয় কাৰণ মই খঙত যিকোনো কথা ক'ব পাৰোঁ খংটো উঠিলে বুলিয়ে যিকোনো কথা বুলিও নহয় মুখত মানে লেকাম ৰাখি মই কথাটো কওঁ কাকো আঘাত হানি কথাটো নকওঁ আৰু সিদিনাখন মই এটা কথা কৈছিলোঁ ন উজনি নামনি বুলি এটা কথা কৈছিলোঁ কিন্তু মই বহুতকেইটা চাই লৈ পেলাইহে কথাটো কৈছিলোঁ এতিয়া আপোনালোকক বিহু দিনাখনে এটা কথা কওঁ কালি এজনী ছোৱালী দেখিছে নহয় কেনেকৈ আকৌ মৰিলে 22 বছৰীয়া ছোৱালী নহয়নে নহয় এখন ফাৰ্মাচীত কাম কৰি আছিলে সেই ছোৱালীজনী তেনেকৈ মৰিলে আচলতে কিছুমান কথাত লাজ পাই মানুহে অলপ ঠিক হওক বুলিও কথাটো কওঁ সেইটোৱে কথা তাত আৰু মই বোলে কাবাক মানে আঘাত হানি পেলাই কথা কৈছোঁ সেইটো নহয় আৰু আপোনালোকক মই কৈছোঁৱে ময়ো এইফালৰ নহয় ময়ো সেই উজনি ছাইডৰে বা মধ্য অসমৰে সেইটোৱে কথা কিছুমানে কয় আচলতে কি জানে সেইখিনি কথা মই ক'বলগীয়া নহয়েই মোৰ মুখৰ মানে শব্দ ভাষা মই লিখিত কওঁ নে কথিত কওঁ সেইবিলাক চাই পেলাই কিছুমান জানিব লাগে আৰু সেইবিলাক নজনাকেই কিছুমানে মোক মানে হেৰি কৰে বেয়াকৈ কমেণ্ট কৰেহি কমেণ্ট কৰিলে কি হ'ব তেওঁলোকৰ নিজৰ পৰিচয়টো পাব নহয়নে আৰু বিহু দিনাখন মই বহুত একদম মানে হেৰি কৰি পেলাই কথাখিনি কৈছোঁ সেইখিনিয়ে আছিলে কথা আৰু আপোনালোকে আশীৰ্বাদ কৰিব মই আকৌ কৈছোঁ যাতে বিহু দিনাখন কৈছোঁ আৰু দেই মাঘৰ 1 তাৰিখ যিহেতু হেৰি আশীৰ্বাদ কৰিব যাতে সম্পূৰ্ণ কামবিলাক সুন্দৰকৈ হৈ উঠে আৰু যাতে ভৱিষ্যতে মই কিবা এটা মানুহক সহায়ো কৰিব পাৰোঁ তেনেকুৱাকৈ দিব আৰু পৰাপক্ষত যিমান পাৰোঁ যত্ন কৰোঁ মই সহায় কৰিবলৈ দেই মানুহক আৰু বিশ্বাস কৰক মই যিটো এৰিয়াত মই আছোঁ সেই এৰিয়াটোত মোৰ 3খন কমিটি এখন ৰাস্তা দি মই আহোঁ সেইকাৰণে মই সেইখন কমিটিৰ লগত আৰু এখন কমিটিৰ পৰা মই পানী খাওঁ মোৰ য'ৰ পৰা পানী আহে তেওঁলোকৰ এখন কমিটি তাত আৰু এখন মোৰ নিজৰ প্ৰথম আহি পেলাই যিখন কমিটি মই পাইছিলোঁ যিফালৰ পৰা মই কাৰেণ্টটো লৈছোঁ সেইখন 3খন কমিটি শিৱৰাত্ৰি হওক বিহু হওক যি হওক মই 3খন কমিটিক পইচা দিব লাগে গম পাইছে গতিকে
তেনেকৈ যাতে আৰু অকণমান মই কিবা ৰাইজৰ কাৰণে কৰিব পাৰোঁ বা দুখীয়া মানুহৰ কাৰণে কৰিব পাৰোঁ সহায় সহযোগিতা, সেইটো আপোনালোকে আশীৰ্বাদ কৰিব। আৰু কিনো ক'ম, বিশেষ কৈ নাথাকোঁ। আৰু আলহী আহি আছে, একদম লাষ্টৰ আলহীখিনি আপোনালোকক দেখাম। প্ৰথমৰখিনি মানে আমাৰ ওচৰ চুবুৰীয়াখিনি সকলোখিনি আহিলে, আৰু দুঘৰমান আছে যি নেকি মোক প্ৰতিটো কামতে সহায় কৰে। সেই মানুহখিনি আহিবলৈ আছে, 2-3জনীমান আহিব চাগে। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ আৰু তেওঁলোককো দেখাই আছোঁ। আজি মানে ঘৰত এই মুহূৰ্তত আমাৰ বোৱাৰীজনীও নাইকিয়া। মাক দেউতাককো আকৌ বিহু বুলি সেৱা এটা কৰিব লাগিব ন, জীয়েক জোৱাইকে তালৈ গৈছে। আৰু কিছুমান আলোচনা আছে মানে তেহেঁতৰো, এতিয়াই নকওঁ বাৰু, পিছত ক'ম। গতিকে সেইখিনিয়ে আছিলে, আৰু সেইকাৰণে মনৰ কিছুমান হেৰিটো প্ৰকাশ কৰিছোঁ। মানে ভালো লাগে ন প্ৰকাশ কৰি। আৰু মই মানুহজনী কি জানে, যেনেকৈ মানে ধৰক কিছুমান কথা খং উঠি আহে, তেনেকুৱা নহয়। চব কথা মই পেটত ৰাখি নথওঁ, চব একদম হিয়া খুলি মই কৈ দিওঁ। আৰু সেইটো কাৰণে কিছুমান কথা মোৰ কি হয় জানেনে, এইবিলাক কথাৰ পৰা মানে খুলি কৈ দিয়াৰ পৰা মোৰ বিপদো আহে। কিন্তু বিপদ আহিলেও ওপৰত এজন আছে ন, দেখি থাকে। মই মানুহজনীয়ে শুৱলাকৈ কথাখিনি নকওঁ, মই যেনেকুৱা মই তেনেকুৱাই। মানে তাত ৰহন সানি পেলাই যাতে মানে যে কিবা ক'ব লাগিব, সেইটো মোৰ নহয়। ৰহন বুলি ক'লে বুজি পাই নহয়, মিঠা মাতেৰে। কিন্তু মই নহয়, মই যেনেকুৱা মানুহজনী মই তেনেকুৱাই। গতিকে আলহীও আহি আছে, আৰু আপোনালোকক আকৌ অলপ পিছত লগ পাই আছোঁ। এইটো হ'ল আমাৰ শেষৰ গ্ৰুপ দেই, আৰু এওঁলোকে লাল চাহে খায়। শাহু বোৱাৰী 2জনী আহিছে, শাহু বোৱাৰী। আৰু এইটো আহেৰলৈ দি দিছোঁ, মানে পুতে ক'লেই। গতিকে আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে, আৰু বেছি বহলাই নাথাকোঁ, যিহেতু এতিয়া খানা বনাব লাগিব ন ৰাতিৰ কাৰণে। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।